নমস্কাৰ মই জাহানুত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদে মিলাদ এই ঈদে মিলাদৰ দিনটোত আজি লাখ লাখ মুছলমানে মছজিদ ঈদগাহসমূহত কৰিছে সুন্দৰকৈ সজাই পৰাই তোলা হৈছে মছজিদ ঈদগাহসমূহ আৰু আজিৰ এই বিশেষ দিনটো বিশ্ব শান্তি আৰু হযৰত মুহাম্মদৰ শিক্ষা প্ৰচাৰৰ বাবে বিশেষ সমদল উলিয়াই মুছলমান লোকসকলে আৰু মছজিদে নিখাৰে পৰা দোৱা কৰাত ব্যস্ত হৈ পৰিছে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোক দেশজুৰি উলহ মালহেৰে উদযাপন কৰা হৈছে এই পবিত্ৰ ঈদে মিলাদ লৈছে এই মুহূৰ্তৰ সবিশেষ আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ মিলাদ উন নবী কমেন্ট যোগে আপুনিও জনাব পাৰিব মিলাদ উন নবীৰ শুভেচ্ছা মছজিদে লাখ লাখ মুছলমানে কৰিছে দোৱা লাখ লাখ মুছলমানে দোৱা কৰা দেখিবলৈ পোৱা গৈছে দেশজুৰি উলহ মালহেৰে ঈদে মিলাদ উদযাপন কৰা হৈছে ঈদে মিলাদ উপলক্ষে ৰঙীন পতাকা আৰু পোহৰে সজাই তোলা হৈছে ঘৰ দুৱাৰ মছজিদ ঈদগাহসমূহ বিশ্ব শান্তি আৰু হযৰত মুহাম্মদৰ শিক্ষা প্ৰচাৰৰ বাবে ৰাজপথত সমদল উলিয়াইছে মুছলমান লোকসকলে শ্ৰীনগৰৰ বিখ্যাত হযৰতবাল দৰগাহত হাজাৰ হাজাৰ মুছলমানে দোৱা কৰিছে এই দোৱা কৰা হাতত দৃশ্যাংশ আছে সেই ঈদগাহত এনেদৰে দোৱা কৰিছে মুছলমান লোকসকলে দেশজুৰি উলহ মালহেৰে এই পবিত্ৰ ঈদে মিলাদ অথবা মিলাদুন নবী উদযাপন কৰা হৈছে আৰু এনেদৰে মুছলমান লোকসকলে দোৱা কৰিছে বিশ্ব শান্তি আৰু হযৰত মুহাম্মদৰ শিক্ষা প্ৰচাৰৰ বাবে ৰাজপথত সমদল উলিয়াইছে মুছলমান লোকসকলে এক ব্যাপক আনন্দ উৎসাহে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে মছজিদ ঈদগাহসমূহত লাখ লাখ মুছলমানে ভিৰ কৰিছে আৰু মুছলমানসকলে এনেদৰে দোৱা কৰা দেখিবলৈ পোৱা গৈছে ঈদে মিলাদ উপলক্ষে ৰঙীন পতাকা পোহৰেৰে আলোকসজ্জাৰে সজাই তোলা হৈছে মছজিদ ঈদগাহসমূহ ঘৰ দুৱাৰসমূহ আৰু এনেদৰে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে এই ঈদে মিলাদ উদযাপন কৰিছে মিলাদুন নবী বা ঈদে মিলাদ উপলক্ষে অনুষ্ঠানসমূহত পয়গম্বৰ হযৰত মুহাম্মদৰ জন্ম আৰু তেওঁৰ মহান শিক্ষা তথা উপদেশসমূহক স্মৰণ কৰা হয় সেই উপদেশসমূহ বা তেওঁৰ শিক্ষাসমূহক আলোচনা কৰা হয় উদযাপন কৰা হয় এই বিশেষ দিনটোত বহুলোকে নিজৰ ইছলাম ধৰ্মাৱলম্বী বহুলোকে নিজৰ বন্ধু বান্ধৱ তথা পৰিয়ালৰ লোকলৈ মিলাদুন নবীৰ ই কাৰ্ড তেওঁলোকে প্ৰেৰণ কৰে এই বিশেষ দিনটো ইছলামীয় ৰবিউল আউৱাল মাহৰ 12 তাৰিখে সুন্নী সম্প্ৰদায়ৰ লোকসকলে এই উৎসৱ পালন কৰে আৰু ইয়াৰ বিপৰীতে চিয়া সম্প্ৰদায়ে 17 ৰবিউল আউৱালত এই বিশেষ দিনটো উদযাপন কৰে আৰু এই বিশেষ দিনটোত নিশাৰ ভাগত বিশেষ প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয় জিকিৰ আজকাৰৰ আয়োজন কৰা হয় মছজিদ ঈদগাহসমূহত মুছলমান লোকসকলে নিশা তেওঁলোকে দোৱা কৰে আনকি বিভিন্ন প্ৰান্তত বৃহৎ সংখ্যক লোকে বৃহৎ সমদল উলিয়াই হযৰত মুহাম্মদৰ শিক্ষা প্ৰচাৰৰ বাবে বিশ্ব শান্তিৰ বাবে দোৱা কৰি তেওঁলোকে বিশেষ সমদল উলিয়াই বৃহৎ সমদল উলিয়াই বিভিন্ন প্ৰান্তত আৰু এয়া জম্মু কাশ্মীৰৰ শ্ৰীনগৰৰ বিখ্যাত হযৰতবাল দৰগাহৰ দৃশ্যাংশ য'ত হাজাৰ হাজাৰ মুছলমান লোক একত্ৰিত হৈছে আৰু একত্ৰিত হৈ তেওঁলোকে এনেদৰে দোৱা কৰিছে আল্লাহৰ ওচৰত তেওঁলোকে দোৱা কৰিছে এই পবিত্ৰ ঈদে মিলাদ উপলক্ষে মুছলমান লোকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে মুছলমান লোকসকলে এই বিশেষ দিনটোত বা ইছলাম ধৰ্মাৱলম্বী লোকসকলে বিশেষ দিনটোত এনেদৰে দোৱা কৰা এনেদৰে আল্লাহৰ ওচৰত দোৱা কৰা পৰিলক্ষিত হৈছে বিশ্ব শান্তিৰ বাবে দোৱা কৰা পৰিলক্ষিত হৈছে হযৰত মুহাম্মদৰ শিক্ষা প্ৰচাৰৰ বাবে এনেদৰে তেওঁলোকে দোৱা কৰা পৰিলক্ষিত হৈছে হযৰত মুহাম্মদৰ শিক্ষা বিষয়ে আলোচনা কৰা শিক্ষাৰ বিষয়ে কথা পতা এনেধৰণৰ কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰে আৰু এই বিশেষ দিনটো পবিত্ৰ দিনটো ইছলাম ধৰ্মাৱলম্বী লোকসকলে যথেষ্ট পবিত্ৰ বুলি গণ্য কৰে আৰু এই দিনটো তেওঁলোকে উলহ মালহেৰে